গৰাখহনীয়াৰ কবলত পৰা নৈপৰীয়া অঞ্চলৰ এতিয়া আতংক গুছা নাই। মই এই মুহূৰ্তত আছোঁ পূব গোৱালপাৰা সমষ্টিৰ নৱাগত শিমলু জিলাৰ ভাটিপাৰা অঞ্চলত, আৰু এই ভাটিপাৰা অঞ্চলত দেখা গৈছে জলজুৰি নৈৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে হেজাৰ দিকপৰীয়া। আৰু ইতিমধ্যে এই অঞ্চলটোত ব্যক্তিগতভাৱে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সময়ত তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে খহনীয়া হৈয়ে আছে। অঞ্চলটোৰ বিভিন্ন ঘৰ দুৱাৰ ইতিমধ্যে জলজুৰি নৈৰ বুকুত বিলীন হৈ গৈছে, কিন্তু চৰকাৰ বা স্থানীয় জনপ্ৰতিনিধি কিন্তু আজিলৈকে ইয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা হাতত লোৱা নাই। ইয়াত স্থানীয় এজন ব্যক্তি আছে, তেওঁৰ পৰা সুধিম তেওঁ কি ধৰণে এই অঞ্চলটোৰ খহনীয়াগ্ৰস্ত অঞ্চলটোৰ হৈ তেওঁ জীৱন যাপন কৰিছে, আৰু যিহেতু তেওঁৰ স্থানীয় ঘৰ ইয়াতে। দাদা কি ক'ব, ইয়াতে আপোনাৰ ঘৰ, এই যে খহনীয়া? মোৰ ঘৰ নৱাগত শিমলু ভাটিপাৰা। এই অঞ্চলত গৰাখহনীয়াৰ ফলত ৰাস্তা ঘাট নাই, যাৰ ফলত স্কুলৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ইফালে বেমাৰ আজাৰ যাব নোৱাৰে। এই অঞ্চলৰ মানুহ কৃষিজীৱী মানুহ, যিখিনি কৃষি শস্য উৎপাদন হয় সেইখিনি বজাৰত বিক্ৰী কৰাতে খুব অসুবিধা হয়। আৰু ইয়াতে দুখীয়া মানুহৰ ঘৰ আছে, এই ঘৰখন নদীৰ কবলত পৰি গ'লে ইয়াৰ কোনো ঠাইত যোৱাৰ সুবিধা নাই। এইখিনি ভাবি চিন্তি মই মোৰ নিজৰ পকেটৰ পৰা 1 লাখ টকা খৰচ কৰি এই গৰাখহনীয়া বান্ধখন মই দি দিছোঁ। কিমান দিনৰ পৰা অঞ্চলটোত হৈ আছে? এইটো মোটামুটি ধৰক 10-12 বছৰ। যিহেতু ইয়াত যে স্থানীয় বিধায়ক আছে, তেওঁ কেতিয়াবা খবৰ লৈছে? এই বিধায়কজন যোৱাৰ 5 বছৰ আছে, কিন্তু এদিনো অহা নাই। তাৰ পিছত পঞ্চায়ত প্ৰেচিডেণ্ট, জিলা পৰিষদ, এওঁলোক কোনো এজনো ইফালে লক্ষ্য কৰা নাই। আৰু নিশ্চয়কৈ ক'ব লাগিব যে বিগত 5টা বছৰৰ স্থানীয় জনপ্ৰতিনিধি এবাৰো অহা নাই বুলি তেওঁলোকে এটা অভিযোগ উঠিছে। সহযোগীজন ইয়াৰ কিছু পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ ক'ব লাগিব যে জলজুৰি নৈৰ খহনীয়া ইতিমধ্যে অঞ্চলটোৰ বহু পৰিয়ালক গা কৰি পেলাইছে, ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গৈছে। ইয়াতে এখন ঘৰ আছে, বা এক ঘৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে। যাওঁ অৱস্থা, যদি এই অঞ্চলটোৰ প্ৰতি চৰকাৰ নাইবা স্থানীয় বিধায়কে কোনো গুৰুত্ব নিদিলে নিশ্চয়কৈ এদিন অঞ্চলটো নদীৰ বুকুত যাব। স্থানীয় ব্যক্তি আৰু এজন আছে, প্ৰাক্তন প্ৰেচিডেণ্ট, তেওঁ কি কয় তেওঁৰ পৰাও জানিম ইয়াৰ কিছু। দাদা, যিহেতু আপুনি প্ৰাক্তন, প্ৰথমতে আপোনালোকৰ এই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ আমাৰ এই দুখীয়া অঞ্চলত অহাৰ কাৰণে। কথা হ'ল আমাৰ এইখন গাঁৱত প্ৰায় 10 বছৰ ধৰি এনেকুৱা গৰাখহনীয়াৰ আমি কবলত পৰি আছোঁ। তথাপি আমাৰ স্থানীয় বিধায়কক বাৰে বাৰে আমি অনুৰোধ ৰাখিছিলোঁ, কিন্তু আমাক কোনোদিন সঁহাৰি দিয়া নাই। তাৰপিছত আমি এই পশ্চিমফালৰ অলপ পূবফালে আপোনালোকে নিশ্চয় চাইছে, আমাৰ 2খন বিদ্যালয় আছে। পশ্চিমফালে এখন বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয় আছে। আমাৰ এইখন গাঁৱৰ 100ৰ ভিতৰত 100জনেই কৃষিজীৱী মানুহ। সিহঁতে বজাৰত অহা যোৱাৰ কাৰণে বিৰাট অসুবিধা থকাৰ কাৰণে আমাৰ এইখন গাঁৱৰে আমাৰ সন্মুখত থিয় হৈ থকা মোৰ ডাঙৰ দাদাজনে আমাক এইখিনি সুবিধা দিছে, প্ৰায় লাখমান টকা খৰচ কৰি আমাক দুখীয়া ৰাইজক সহায় কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে। ইয়াৰ পিছতো মই আপোনালোকৰ জৰিয়তে আমাৰ স্থানীয় বিধায়কক মই কঠোৰভাৱে আজি অনুৰোধ ৰাখিছোঁ, যাতে চৰকাৰৰ তৰফৰ পৰা যিকোনোভাৱেই আমাক এই গৰাখহনীয়াৰ পৰা উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণে আবেদন জনাইছোঁ। নিশ্চয়কৈ ক'ব লাগিব, যিহেতু চৰকাৰে অঞ্চলটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। স্থানীয় এজন ব্যক্তি তেওঁৰ দেওবৰত থাকি অঞ্চলটোৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। প্ৰায় লক্ষাধিক টকা খৰচ কৰি তেওঁ অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। ইয়াৰ স্থানীয় ব্যক্তি এজন আছে, তেওঁৰ যিহেতু ঘৰ একদম ক'ব লাগিব যে নদীৰ একদম গৰাখহনীয়াৰ কবলত পৰিছে। কিছুদিন পিছতে হয়তো বা কোন মুহূৰ্তত যায়। দাদা কি ক'ব, এই যে দেখা গৈছে ঘৰখন আপোনাৰ নদীৰ একদম মানে কাষত, কেতিয়া যায় তাত ঠিক নাই, কি ক'ব? কেতিয়া কম মানে আমাৰ ঘৰটোতো একদম নদীত যাবই প্ৰায় 3-4 ফুটমান জাগা আছে, গেলে ৰাস্তাখন ঘটি যাব, আমাৰ ঘৰটো যাব। এতিয়া যোৱা 5 বছৰ মানে আগৰ পৰা নদী ভাঙি আছে, কোনো MLA বা কোনো মন্ত্ৰী আমাৰ এইখনত বাজেটো নলয় আৰু সেনেকুৱা প্ৰস্তাৱ নকৰে। প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, মেম্বাৰ যিয়ে নহওক, আমাৰ এই ভাঙা ঘৰখিনি বা ৰাস্তাখিনি কথা কোনো মানুহ নাচায় আৰু নকয়। তাৰ কাৰণে আমাৰ এই ওচৰতে এজন শিক্ষক মানুহ আছে, ধনী পৰিয়াল আছে, সেইজন মানুহ 1 লাখ টকাৰ পৰা ওপৰতে হ'ব নদীৰ প্ৰটেকশ্যনৰ বাবে বাঁহ কিনি আনি কামলা লৈ সেনেকৈ প্ৰটেকশ্যন দিছে আৰু কি। নিশ্চয়কৈ ক'ব লাগিব, আতংকত তেওঁলোকে দিন কটাইছে। কোন মুহূৰ্তত সমষ্টিখনো গুৰুত্বপূৰ্ণ সদা ব্যস্ত এখন পথৰ লগতে গাঁওখন কোন মুহূৰ্তত জলজুৰি নৈৰ বুকুত যায় তাৰ কিন্তু কোনো ঠিক নাই। কিন্তু আজিলৈকে অঞ্চলটোৰ প্ৰতি স্থানীয় বিধায়ক কিংবা চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। মই সহযোগীজনক পুনৰ কিছু ইয়াৰ পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ ক'ব লাগিব, যিসকল ব্যক্তিয়ে আমাৰ এই কাৰ্যসূচী বা প্ৰাগৰ এই কাৰ্যসূচী নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে, তেওঁলোকক ক'ব লাগিব হয় পূব গোৱালপাৰা সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ নৱাগত শিমলুতৰা ভাটিপাৰা অঞ্চলৰ লগতে আন কেইবাখন গাঁও ইতিমধ্যে জলজুৰি নৈ খহনীয়াৰ কবলত পৰিছে।
ক'ব লাগিব যদি অচিৰে শীঘ্ৰে চৰকাৰ নাইবা স্থানীয় বিধায়কে শিমলুতলা অঞ্চলৰ প্ৰতি খহনীয়া প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা হাতত ল'লে নিশ্চয়কৈ শীঘ্ৰে অসমৰ মানচিত্ৰৰ পৰা শিমলুতলাৰ নাম নিশ্চয়কৈ মুচি যাব। এয়া কিন্তু